হাই ফ্ৰেন্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল, সকলো ভালেই আছে। গৰমৰ দিনৰ কাৰণে আজিও লৈ আহিছোঁ দুটা বিশেষ ৰেমেডি। মই বেলেগ বেলেগ ধৰণে প্ৰাকৃতিক সামগ্ৰীসমূহ ব্যৱহাৰ কৰি থাকোঁ। বিভিন্ন ধৰণৰ ৰেমেডি মই তৈয়াৰ কৰোঁ। নিজে ব্যৱহাৰ কৰি যেতিয়া ভাল ৰিজাল্ট পাওঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। মোৰ ভিউৱাৰসকলেও যথেষ্ট ভাল ৰিজাল্ট পাইছে ৰেমেডিসমূহ ব্যৱহাৰ কৰি। আপোনালোকে যে কমেণ্ট কৰি পেলাই কয় আপোনাৰ ভিডিঅ'সমূহৰ পৰা উপকৃত হৈছোঁ বুলি, তাৰ কাৰণে সকলোকে অশেষ ধন্যবাদ জনাইছোঁ। গৰমত আপোনালোকে চুলিখিনিৰ কেনেদৰে যত্ন ল'ব, আপোনাৰ ছালখনৰ কেনেদৰে যত্ন ল'ব, ইয়াৰ ওপৰত মই ভিডিঅ' শ্বেয়াৰ কৰিয়ে আছোঁ আপোনালোকৰ লগত। গৰমত আমাৰ ছালখন অত্যন্ত ঘামে, ক'লা পৰি যায়, ৰ'দত ওলাবকে নোৱাৰি। ছানটেনৰ সমস্যাটো নাইকিয়া কৰিবলৈ, মুখত হোৱা ক'লা দাগ নাইকিয়া কৰিবলৈ, পিম্পলছ বা শালমইনাৰ সমস্যাটো যদি হৈছে নাইকিয়া কৰিবলৈ, লগতে ছালখনৰ উজ্জ্বলতা বৃদ্ধি কৰিবৰ কাৰণে আপোনালোকে আজি ৰেমেডিটো ব্যৱহাৰ কৰি চাব। চুলি সৰা সমস্যাটো যে আমাৰ খুব বেছি হয়, ইয়াৰ প্ৰধান কাৰণ হৈছে কেলছিয়াম, ভিটামিন B12, ভিটামিন ডিৰ অভাৱত হয়। ৰাতিপুৱা সময়ত সূৰ্যৰ ৰশ্মিয়ে কোনো ধৰণৰ অনিষ্ট নকৰে। ভিটামিন ডি আমি সূৰ্যৰ পৰাই পাওঁ। গতিকে ৰাতিপুৱা আপোনালোকে অকণমান বাহিৰত ওলাব পাৰে বা বাহিৰত বহিব। লগতে পানীৰ কথাটো আমি মন কৰিব লাগে। পানী যেতিয়া বেয়া হয়, পানী বেয়া হ'লে আমাৰ ছালৰ কাৰণে অপকাৰ নহয়, আমাৰ চুলিৰ কাৰণেও অপকাৰ হয়। বেয়া পানীৰ কাৰণেও আপোনাৰ চুলি সৰিব পাৰে, ছালৰ বিভিন্ন সমস্যাৰ সৃষ্টি হ'ব পাৰে। মোৰ ভিউৱাৰ্ছসকলক মই সকলোকে ক'ব বিচাৰিছোঁ আপোনালোকে ডায়েটৰ ওপৰতো গুৰুত্ব দিব। মই আগৰ ভিডিঅ'সমূহতো আপোনালোকক কৈছোঁ, কেৱল বাহিৰৰ ফালৰ পৰা নহয়, ভিতৰৰ ফালৰ পৰাও আমি যত্ন ল'ব লাগিব। তেতিয়াহে আমাৰ ছালখন, আমাৰ চুলি কোচাক স্বাস্থ্যৱান কৰি ৰাখিব পাৰিম। গৰমত আমাৰ চুলিখিনি যথেষ্ট সৰে, চুলিৰ উজ্জ্বলতা নাইকিয়া হৈ যায়, চুলিত উফিৰ সমস্যাটোও হয়। আপোনালোকে যদি চুলিৰ সৌন্দৰ্য বৃদ্ধি কৰিব বিচাৰে প্ৰাকৃতিক সামগ্ৰীয়ে, আজিৰ ৰেমেডিটো আপোনালোকে এবাৰ ব্যৱহাৰ কৰি চাব। ইয়াৰ কাৰণে মই লৈছোঁ চাহপাত লৈছোঁ আৰু ইয়াত মই গৰম পানী দি দিছোঁ। আমি এতিয়া এটা হেয়াৰ পেক বনাম। ইয়াৰ কাৰণে মই লৈছোঁ চিকাকাই পাউডাৰ 2 চামুচ লৈছোঁ। নেক্সট লৈছোঁ মই আমলখি পাউডাৰ 2 চামুচেই লৈছোঁ আৰু শেষত লৈছোঁ মিঠিৰ 2 চামুচ পাউডাৰ। চুলিখিনি ঘন আৰু ক'লা কৰিবলৈ, চুলিখিনিৰ উজ্জ্বলতা বৃদ্ধি কৰিবলৈ এই গোটেইকেইটা বস্তু চুলিৰ কাৰণে বৰদান বুলি ক'ব পাৰে। গোটেইকেইটা পাউডাৰ খুব ভালদৰে মিক্স কৰি ল'ম আৰু ইয়াৰ পাছতে ইয়াৰ পেকটো বনাবৰ কাৰণে মই চাহপাতৰ পানী ব্যৱহাৰ কৰিছোঁ। অলপ অলপ দি পেলাই ইয়াৰ এটা পেষ্ট বনাই ল'ম। এই হেয়াৰ পেকটো খুব ভালদৰে আপুনি আপোনাৰ চুলিত লগাব, 1 ঘণ্টামানৰ কাৰণে ৰাখি থ'ব আৰু তাৰ পাছত আপোনালোকে চুলিখিনি ধুই দিব। সপ্তাহত আপোনালোকে এবাৰ ব্যৱহাৰ কৰিলেও যথেষ্ট ভাল ৰিজাল্ট পাব। এতিয়া বলক পলম নকৰি চাই লওঁ ছালৰ বাবে বিশেষ ৰেমেডিটো। আজি ৰেমেডিটোৰ কাৰণে মই লৈছোঁ মচুৰ দাইল লৈছোঁ, যিয়ে আপোনাৰ ছালখনৰ উজ্জ্বলতা বৃদ্ধি কৰিব, ছানটেনৰ সমস্যাটো নাইকিয়া কৰিব। মচুৰ দাইলখিনি ভালদৰে ধুই ল'ব আৰু ধুই লোৱাৰ পাছতে মচুৰ দাইলখিনি মই তিয়াই ৰাখিম। ইয়াৰ পিছত মই লৈছোঁ চাউল, এয়া ফাৰ্মেণ্টেড ৰাইচ ৱাটাৰ ইয়াত তৈয়াৰ হৈ আছে। চাউলখিনি মই তিয়াই ৰাখিছিলোঁ। মচুৰ দাইলখিনিও কোমল হৈ গৈছে। এতিয়া মই মিক্সিত মচুৰ দাইলখিনি দিছোঁ আৰু ইয়াৰ পাছত মই দিছোঁ চাউলখিনি। ইয়াৰ পাছতে মই লৈছোঁ কেঁচা হালধি, কেইটুকুৰামান কেঁচা হালধি ইয়াৰ লগত মিক্স কৰিম আৰু এতিয়া গোটেইকেইটা বস্তু খুব ভালদৰে পিচি ল'ম। পিচি লোৱাৰ পাছত আপোনালোকে চেকনি এখনেৰে ভালদৰে চেকি ল'ব। এই যিখিনি ৰৈ গৈছে, এই ৰৈ যোৱা অংশখিনিও আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। ইয়াত আপোনালোকে মৌ জোল আৰু কেঁচা গাখীৰ মিক্স কৰি পেলাই মুখত লগাব পাৰে। ছালৰ যিকোনো সমস্যা নাইকিয়া কৰাত সহায় কৰিব। আপোনালোকে মুখত লগোৱাৰ পাছত 10 মিনিটৰ কাৰণে ৰাখি থৈ দিব পাৰে, তাৰপিছত মুখখন ধুই দিব। আপোনালোকে যদি সপ্তাহত 3 দিনো ব্যৱহাৰ কৰে, ইয়াৰ ফলতো যথেষ্ট ভাল ৰিজাল্ট পাব। গৰমৰ দিনত আপোনালোকে সকলোৱে ব্যৱহাৰ কৰক। কেনেকুৱা পালে কমেণ্ট বক্সত মোক কমেণ্ট কৰি ক'বলৈ নাপাহৰিব। আৰু এটা নতুন ভিডিঅ' লৈ মই দীপাঞ্জলি পুনৰ আহিম আপোনালোকৰ মাজলৈ। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।